এভৰিৱান ইয়াৰ দেখিছে নহয় এতিয়া মই আছোঁ কিটচেনত এতিয়া 12:30 বাজি গৈছে দিনৰ আৰু আজি মঙলবাৰ হয় মই ভাবিছোঁ ভাত পানী যিহেতু বনাই হৈ গ'ল গতিকে খাবলৈ অকণমানৰ সময় আছে এইখিনি সময়তে একদম ইজিলি এটা লাড্ডু বনাওঁ বোলক আৰু হেল্ডি বহুত হেল্ডি হয় সকলোৱে জানে তথাপিতো বনাওঁ যেতিয়া অকণমান দেখাই দিওঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আজি হৈছে বুধবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা এয়া দেখিছেই নহয় কেৰাহীটো মানে গেছৰ ফ্লেমটো অন হৈ আছে দেই তাতে মই 1.5 কাপ অ'টছ দিছোঁ আজি বোলক হেল্ডিকৈ এটা লাড্ডু বনাওঁ সকলোৱে জানে তথাপিতো অকণমান দেখাই দিছোঁ আৰু এয়া মই অকণমান সময় ভাজি লৈছোঁ বৰ বেছিও ভাজিব নালাগে ক'লা পৰি যাব নালাগে যাতে মচমচীয়া হৈ যায় তাৰ পাছতে গেছৰ ফ্লেমটো অফ কৰি তাতে মই কেইটামান কাজুও দি থৈছোঁ আৰু ইয়াতে ড্ৰাই ফ্ৰুটছ বেছি হ'লে ভাল লাগে মোৰ নাছিলে যিহেতু কমায়ে দিছোঁ আৰু গুড়খিনি মই কাটিহে লৈছোঁ মানে টুকুৰা আছিলে পাউডাৰ থাকিলে বেছি ভাল হয় মোৰ যিহেতু নাই মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু সেইফালে কিচমিচ আৰু বাদাম কেইটামানো আছে সেয়াও একেলগে মই এয়া মিক্সি জাৰটোতে ভৰাই লৈছোঁ বোলো এনেকৈ গ্ৰাইণ্ড কৰি লৈ চাওঁচোন কেনেকুৱানো হয় পাৰিনে নোৱাৰি লাড্ডুটো বনাব আৰু মানে গুড়ৰ গুড়া থাকিলে মানে বেছি ভাল হয় নহ'লে বা মৌ দিব পাৰি ইয়াত নহ'লে বা এয়া যিটো খেজুৰৰ গুটিটো গুচাই সেইটোও দিব পাৰি আৰু মই এয়া অ'টছখিনিও মই অকণ গুড়া কৰি ল'লোঁ ঠাণ্ডা হোৱাত বৰ বেছি পাউডাৰ কৰিও পেলোৱা নাই অকণমান গোটা গুটিও হৈ আছে মাজে মাজে আৰু তাৰ পাছতে এয়া যিখিনি গুড় মই এয়া পেষ্ট এটা বনাইছিলোঁ সেইখিনিও ইয়াতে দি দিছোঁ অকণমান এনেকুৱা টান হৈছে সেইকাৰণে মই সেই মিক্সি জাৰটোত যিখিনি লাগি আছিল তাতে অকণমান পানী দি পেলাই আকৌ ঘূৰাই দিছোঁ আৰু এনেকৈ গোটেইখিনি ইয়াত একেলগে দি পেলাই মই এটা আটাৰ যিটো তেনেকুৱা নিচিনা এটা অকণমান টানকৈ বনাই লৈছোঁ আৰু তাৰ পৰা এটা এটাকৈ লাড্ডু বান্ধি গৈছোঁ একদম ইজিলি হৈ যায় জানেনে আৰু খাবলৈও কিন্তু বহুত ভাল লাগে আৰু গমটো পাইছেই অ'টছৰ যিহেতু লাড়ু বনাইছোঁ কিমান হেল্ডি আৰু মানে চুগাৰ থকা মানুহৰ কাৰণে ইয়াতে এয়া দিলে খেজুৰ দিলে বেছিয়ে ভাল হয় আৰু খাবলৈও কিন্তু টেষ্টি হৈছে মই খাই চালোঁ দেখাবলৈ নহ'লে পাহৰি গ'লোঁ আৰু এয়া আবেলি চাহৰ লগত খাম তেতিয়া ক'ম বাৰু মই পিছে আবেলি চাহকাপ নেখালোঁৱে এওঁলোকক দিলোঁ ভাল হৈছে বুলি ক'লে সেইকাৰণে আপোনালোকক ক'ব নোৱাৰিলোঁ তাৰপিছত ওলাই আহিলোঁ ননদৰ ঘৰলৈ তাহাঁতৰ ঘৰলৈ আহিলোঁ এওঁ আৰু মই এয়া ঘৰ আহিও পালোঁহি কিন্তু ভিতৰত আকৌ গৈ পেলাই ভিডিঅ' যিহেতু নকৰিলোঁ গতিকে এইখিনিলৈকে অকণমান সাঁচি থ'লোঁ এতিয়া 12টা বাজি গ'ল মোৰ ভাত পানী হৈ গ'ল তথাপিতো ভাবিছোঁ কিবা এটা বনাওঁ গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ একেজাতীয় বস্তুৰে আজি দুটা ৰেচিপি লৈ আহিছোঁ ব'লকচোন দেখাই থাকোঁ কি কৰোঁ কি নকৰোঁ আৰু এয়া দেখিছেই নহয় একেজাতীয় মানে এয়া যে মই লাড্ডুটো বনাইছিলোঁ অ'টছেৰে আৰু আজিও বনাম এটা নিমখীয়া ব'লক কিনো বনাওঁ দেখাই দিওঁ এয়া অ'টছখিনি মই তিয়াই থৈ দিছোঁ ল'ব আৰু আপোনালোকৰ জোখ অনুসৰি কিমান লাগে আৰু 5 মিনিটমান তিওৱাৰ পাছত এয়া চাওকচোন মই এটা ডাঙৰ বাউললৈ লৈ লৈছোঁ সেইটো সৰু আছিলে তাতে দি দিছোঁ 3 চামুচমানৰ জোখাৰে বেচন আৰু তাৰপাছত অকণমান সেই একেই পৰিমাণত পিঠাগুড়ি নাথাকিলে নিদিলেও কথা নাই বেচন বা পিঠাগুড়ি যিকোনো এটা দিলেও হৈ যায় অকণমান নিমখ দিছোঁ অকণমান খোৱা চ'ডা দিছোঁ আৰু এয়া পাচলি দিছোঁ যি য'ত আছে তেনেকৈয়ে দি দিছোঁ ভাই আছিল আজি কিহৰ ছ'চিয়লজি বাহ ঠিকে আছে মজা ভোক লাগিছেনে কি খাবা এতিয়া কোৱা ৰ'বা কিবা এটা দিওঁ ৰ'বা তোমাক মই আজি কিবা এটা খুৱাম ৰ'বা আজি তোমাক মইতো এনেই দিমেই বাৰু কিবা বনাইছোঁ কিন্তু তাৰ আগতে এইটো খোৱা আৰু ভোক লাগে ন পকৰি বনাই আছোঁ অ'টছ পকৰি হা বতৰৰ খানা অ'টছ পকৰি চবৰে কাৰণে ভাল হেল্ডি আৰু লিজাৰ ভাইভা আছিল আহি গ'ল তাইৰ লগত অকণমান কথা পাতিলোঁ গমটো পালেই আৰু অ'টছ পকৰি বনাম গতিকে আপোনালোকে যিমান যি পাচলি থাকে দিব পাৰে অকণমান খোৱা চ'ডাটো দিছিলোঁ অকণ বেকিং পাউডাৰো দিছোঁ দেই তেতিয়া বেছি ধুনীয়া হয় আৰু এয়া মই তেলত এটা এটাকৈ দি গৈছোঁ বহুত টেষ্টি হয় আৰু হেল্ডিও আজি অ'টছৰে মই দুটা ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ যদি ভাল পায় তেন্তে প্লিজ
লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব। আৰু যদি মোৰ চেনেলত নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। আৰু এয়া চাওক অকণ অকণকৈ দেখাই গৈছোঁ। খুব ধুনীয়া, চাউলৰ গুড়ি দিয়াৰ কাৰণেও খুব বেছি মচমচীয়া খচখচীয়া হয়, খাবলৈ বহুত টেষ্টি হয়, বহুত দেৰিলৈকে মচমচীয়া হৈ থাকে। আৰু তেন্তে আজিলৈ আহোঁ।